Hey guys, Air Force পৰা requirement কাৰণে notification আহিছে আৰু তাৰ complete details মই আপোনাক এই ভিডিঅ'ত provide কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো complete চাই ল'ব, তাৰ পিছত যদি এইটো requirement related কোনো ধৰণৰ question থাকে আপুনি এইটো ভিডিঅ'ৰ comment sectionত comment কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Indian Air Force requirement 2025 ৰ কাৰণে আহিছে notification খিনি। আৰু এইটো ভিডিঅ'ত মই আপোনাক provide কৰিম। প্ৰথমতে আপুনি চেক কৰিব পাৰিব যেটো notification আহিছে তাৰ overview খিনি মই আপোনাক provide কৰিম। Next আপোনাক provide কৰিম মই important dates খিনি কেতিয়াৰ পৰা apply start হ'ব কেতিয়া লাগে আপুনি last আপোনাৰ application টো submit কৰিব পাৰিব এইখিনি important dates মই provide কৰিম। Next আপোনাক provide কৰিম যেটো post আছে post details খিনি। Next আপোনাক মই provide কৰিম কেনেকৈ আপুনি apply কৰিব তাৰ যেটো eligibility criteria হ'ব post খিনিত eligibility criteria কি লাগিব আপুনি apply কৰাৰ কাৰণে সেইখিনি details provide কৰিম। Next আপোনাক provide কৰিম post খিনিত আপোনাৰ selection process কেনেকুৱা হ'ব selection process খিনি। Next আপোনাক provide কৰিম কেনেকৈ আপুনি অনলাইনত আপোনাৰ application টো submit কৰিব পাৰিব। লগতে আপোনাৰ important link খিনি আপুনি ক'ত কেনেকৈ পাব এইখিনি details মই আপোনাক provide কৰিম। যদি আপুনি interested হয় এইটো ভিডিঅ'টো আপুনি step by step আপুনি চাই থাকিব আৰু এইটো requirement related যদি কোনো ধৰণৰ question থাকে আপুনি এইটো ভিডিঅ'ৰ comment sectionত comment কৰিব পাৰিব। এতিয়া চাই লওক যেটো overview আছে notificationৰ সেইখিনি details চাই লওক যেটো আপোনাৰ post name দিয়া আছে যেটো commissioner অফিচাৰৰ কাৰণে আহিছে requirement খিনি organization দিছে আপোনাৰ Indian Air Force ৰ পৰা আহিছে requirement খিনি যেটো type commission আছে এটা আপোনাৰ short service commissioner কাৰণে আহিছে requirement খিনি এটো official website আপুনি visit কৰিব পাৰিব যেটো link মই আপোনাক এই ভিডিঅ'ৰ descriptionত provide কৰি দিম। Next চাই লওক যেটো important date খিনি দিয়া আছে আপুনি কেতিয়াৰ পৰা apply কৰিব পাৰিব কেতিয়াকৈ last apply কৰিব পাৰিব। apply already start হৈছে আপোনাৰ জুন 2025 ৰ পৰা আৰু last আপুনি আপোনাৰ application টো submit কৰিব পাৰিব 1 জুলাই 2025 ৰ 11:30 PM লৈকে। exam date টো দিয়া আছে আপোনাৰ 23 and 24 আগষ্টত আপোনাৰ exam হ'ব আৰু exam যদি start হ'ব আগষ্ট মাহত তাৰ minimum 1 week আগত আপোনাৰ admit card হয় এটো ৰিলিজ কৰি দিয়া হ'ব তেতিয়া আপুনি চেক কৰিব পাৰিব। এটা চাই লওক post details খিনি post details দিয়া আছে যেটা আপোনাৰ flying branch ৰ কাৰণে হ'ব যেটা আপোনাৰ number of approximate যেটো vacancy দি আছে 10 vacancy কাৰণে হ'ব। next আপোনাৰ post আছে যেটো আপোনাৰ ground duty কাৰণে যেটা আপোনাৰ technical ৰ কাৰণে হ'ব যেটা আপুনি apply কৰিব পাৰিব 156 পোষ্টৰ কাৰণে। next আপোনাৰ post আছে ground duty যেটা আপোনাৰ non technical ৰ কাৰণে হ'ব তাতে আপুনি apply কৰিব পাৰিব 125 পোষ্টৰ কাৰণে। next চাই লওক NCC special entry কাৰণে আপোনাৰ job আছে যত আপোনাৰ ডাইৰেক্ট ৰিকোয়াৰমেন্ট হ'ব এটা আপুনি কোনো ধৰণৰ এক্সাম দিব নালাগে তো ফ্লাইং ব্ৰাঞ্চৰ কাৰণে হ'ব অনলি। এটা চাই লওক পোষ্ট খিনি যে আপুনি এপ্লাই কৰিব এপ্লাই কৰোতে আপোনাৰ কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব তো এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি আপুনি ফলো কৰিব লাগিব। যদি আপুনি ফ্লাইং ব্ৰাঞ্চৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে আপুনি গ্ৰেজুৱেচন কৰা হ'ব লাগিব এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আপুনি আৰু তাতে আপোনাৰ থাকিব লাগিব 60% মাৰ্ক প্লাস দিয়া আছে যদি আপুনি ফিজিক্স এণ্ড মেথমেটিক্স সাবজেক্ট লৈছে হায়াৰ সেকেন্ডাৰীত or দিয়া আছে যদি আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক আপুনি কৰিছে উইথ আপোনাৰ 60% মাৰ্ক থাকিব লাগিব তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। নেক্সট আপোনাৰ এজ লিমিট দিয়া আছে চাওক এজ লিমিট আপুনি ফলো কৰিব লাগিব যত আপোনাৰ মিনিমাম এজ দিয়া আছে 20 years and maximum আপুনি এপ্লাই কৰিব পাৰিব 24 years লৈকে আৰু নেক্সট যেটো পোষ্ট আছে আপোনাৰ গ্ৰাউণ্ড যেটো টেকনিক্যালৰ কাৰণে আছে যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে মিনিমাম আপোনাৰ 4 years যেটো ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে এটা আপুনি কমপ্লিট কৰা হ'ব লাগিব নাইবা আপুনি যদি টেকনলজিত আপুনি কোনো ধৰণৰ 4 years ডিগ্ৰী বা ডিপ্লোমা আপুনি কমপ্লিট কৰিছে উইথ আপোনাৰ 60% মাৰ্ক থাকিব লাগিব তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট দিয়া আছে আপোনাৰ এজ লিমিট তো মিনিমাম এজ বিচাৰিছে 20 years আৰু ম্যাক্সিমাম আপুনি 26 years লৈকে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট দি আছে যেটো আপোনাৰ গ্ৰাউণ্ড যেটো আপোনাৰ নন টেকনিক্যালৰ কাৰণে হ'ব পোষ্ট খিনি আৰু তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন কৰিছে বা পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰিছে ৰিলেভেন্ট ডিসিপ্লিন বা ষ্ট্ৰীমৰ পৰা লগত আপোনাৰ 60% মাৰ্ক থাকিব লাগিব তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট লিমিট খিনি চাই লওক যত আপোনাৰ মিনিমাম এজ দি আছে 20 years আৰু ম্যাক্সিমাম আপুনি 26 years লৈকে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট দি আছে যেটা আপোনাৰ NCC স্পেশাল এন্ট্ৰি কাৰণে হ'ব তাতে বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে প্লাস আপোনাৰ NCC C সাৰ্টিফিকেট আছে তেতিয়াহলে আপুনি এটা পোষ্টৰ কাৰণে এলিজিবল হ'ব এটা আপুনি কোনো ধৰণৰ এক্সাম দিব নালাগে ডাইৰেক্টলি আপোনাৰ ৰিকোয়াৰমেন্ট হ'ব এটা জয়েনিং কৰিব পাৰিব যেটো বেসিক কিছুমান ষ্টেপ আছে এখিনি প্ৰসেস কমপ্লিট কৰি কিনে এটা আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম 20 years হলে আপুনি এপ্লাই কৰিব পাৰিব ম্যাক্সিমাম 24 years লৈকে আপুনি এপ্লাই কৰিব পাৰিব। এটা সব পোষ্ট খিনিত আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব সিলেকশন প্ৰসেস খিনি তো প্ৰথমতে আপুনি ৰিটেন এক্সাম দিব লাগিব নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ আপুনি এটেম্প কৰিব লাগিব
নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব সেইখিনি হোৱাৰ পিছত আপোনাৰ সিলেকশন প্ৰসেছ কমপ্লিট হ'ব কিন্তু এতিয়া চাওক যদি এনচিচি স্পেচিয়েল এন্ট্ৰি আছে তাতে আপোনাৰ কোনো ধৰণৰ ৰিটেন এক্সাম নহ'ব আপুনি তাতে ইণ্টাৰভিউ ফেচ কৰিব লাগিব এণ্ড মেডিকেল ভেৰিফিকেশ্যন হ'ব এণ্ড আপোনাৰ সিলেকশন প্ৰসেছখিনি কমপ্লিট হ'ব এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব তো হাউ টু এপ্লাই প্ৰসেছখিনি মই আপোনাক এতিয়া চিষ্টেমেটিক এটা বেছিক প্ৰভাইড কৰিম প্ৰথমতে আপুনি যাব লাগিব অফিচিয়েল ৱেবছাইটত তাতে আপুনি যাব লাগিব ৰিকুৱাৰমেণ্ট ছেকশ্যনত তো এপ্লাইৰ যিটো লিংক হয় মই আপোনাক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম আপুনি যেটো লেটেষ্ট ৰিকুৱাৰমেণ্ট আছে তাতে যদি অফিচিয়েল ৱেবছাইটৰ পৰা ভিজিট কৰে তাতে আপুনি প্ৰথমতে যাব লাগিব এপ্লাই অনলাইন বাটনত আৰু তাতে প্ৰথমতে আপুনি কৰিব লাগিব ৰেজিষ্টাৰ য'ত আপোনাৰ কিছুমান বেছিক ডিটেইলছ আপুনি ইউজ কৰিব লাগিব ইমেইল আইডি ভ্যালিড মোবাইল নাম্বাৰ ইউজ দি কিনে আপুনি তাতে ৰেজিষ্ট্ৰেশ্যনখিনি কমপ্লিট কৰিব নেক্সট আপোনাৰ যেটো এপ্লিকেশ্যন ফৰ্ম হয় এইখিনি আপোনাৰ সাবমিট কৰিব লাগিব তাতে আপোনাৰ ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব যেটো ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ আছে সিগনেচাৰ ফটো থাম ইম্প্ৰেছনখিনি আপুনি আপলোড কৰিব নেক্সট আপুনি পেমেণ্ট কৰিব লাগিব যেটো এপ্লিকেশ্যন ফি হয় কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে এইখিনি পেমেণ্ট আপুনি কৰিব লাগিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশ্যনটো ফাইনেল সাবমিট দিব লাগিব আৰু ফাইনেল সাবমিট দিয়াৰ পিছত যে ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় সেইটো আপুনি প্ৰিন্ট আউট ৰাখিব এটা চাই লওক ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেষ্টেড হয় এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যন চেক কৰিব আৰু তাতে দিয়া লিংকটোত ক্লিক কৰিলে আপুনি ডাইৰেক্টলি অটোমেটিক্যালি আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব যেটো লিংকত আপুনি ক্লিক কৰিব তাৰে বেছিক যিখিনি পোৰ্টেল আছে তাতে আপুনি ভিজিট কৰিব পাৰিব লগত অফিচিয়েল নটিফিকেশ্যনটো আপুনি ডাউনলোড কৰিব পাৰিব এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দেখিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ